নমস্কাৰ, মই ডক্টৰ আশিক ইকবাল। মই আজি হাইপোথাইৰয়ডিজম বা থাইৰয়েড ডিছঅৰ্ডাৰ যে আছে তাৰে পেচেণ্টবিলাকৰ কিছুমান কনফিউজ থাকে যে থাইৰয়েড ধৰাত পৰিল, ডক্টৰে টেবলেট দিলে ধৰক, তো সেই টেবলেটটো কিমান দিন খাব বা খোৱাৰ পিছত পেচেণ্টে কিছুমানে সেল্ফ ৰিপৰ্ট কৰি কেনে নিজে চাই যে ধৰক TSH যিটো থাইৰয়েড ষ্টিমুলেটিং হৰমন সেইটো নৰ্মেল ৰেঞ্জত আছে, ধৰক 0.4 পৰা 4লৈকে নৰ্মেল থাকে। ধৰক পেচেণ্ট এটাই 50 মাইক্ৰগ্ৰাম টেবলেট এটা খাই আছে ধৰক, তো পেচেণ্টটোৱে ৰিপৰ্ট কৰালে 3 মাহ পিছত TSHটো 2 আহিছে বা 1 আহিছে বা 3 আহিছে, তো পেচেণ্টটো কি ভাবে যে মোৰতো থাইৰয়েডটো নৰ্মেল হৈ গ'ল, তো মই টেবলেটটো বন্ধ কৰি দিওঁ। তো পেচেণ্টটো টেবলেটটো বন্ধ কৰিব পাৰে নেকি তাৰে বিষয়ে আলোচনা কৰিম যে হাইপোথাইৰয়ডিজম কি হয়। হাইপোথাইৰয়ডিজম এটা হ'ল হৰমনেল ডিছঅৰ্ডাৰ হ'ল। হৰমনেল ডিছঅৰ্ডাৰ কিয় হয়? হাইপোথাইৰয়ডিজমটো আয়োডিন ডিফিচিয়েঞ্চিৰ কাৰণে হৈছিল, কিন্তু আজিকালি জামানাত কি হয়, যিটো আমি চল খাওঁ, নিমখ খাওঁ, সেইটো আয়োডিনযুক্ত হয়, আয়োডিন এড কৰি দিয়ে, তো সেইকাৰণে আয়োডিন ডিফিচিয়েঞ্চি হয় আজিকালি থাইৰয়েডটো নহয়। আজিকালি কি হয়, অটোইমিউন থাইৰয়েড হয়, যেটো হাচিমটো থাইৰয়েডাইটিছ বুলি কয়। সেইটো হ'লে কি হয়, আমাৰ যিটো থাইৰয়েড গ্ল্যান্ড আছে তাত অটো এণ্টিবডি ফৰ্ম হয়, তে থাইৰয়েড হৰমনটো ৰিলিজ হ'ব নিদিয়ে, সেইকাৰণে TSH যিটো থাইৰয়েড ষ্টিমুলেটিং হৰমনটো বাঢ়ি যায়। সেইকাৰণে কি হয়, আমি কি কৰোঁ, পেচেণ্টবিলাকৰ টেবলেটটো লং টাইম দিয়া যায়। তো পেচেণ্টটো যেতিয়া আপোনাৰ ধৰক নৰ্মেল আহিল, নৰ্মেল অহাৰ পিছত পেচেণ্টটো ভাবে যে কি মোৰতো নৰ্মেল আহিছে, নৰ্মেল আহিলে যদি মই টেবলেটটো খাই থাকোঁ তেনেহ'লে আৰু বেছি কমি যাব, সেনেকুৱা এটা ভাৱ হৈ কেনে পেচেণ্টবিলাকে কি কৰে, বন্ধ কৰি দিয়ে টেবলেট, যে মোৰতো ৰিপৰ্ট নৰ্মেল আহিছে, তো মই এতিয়া কিয় খাব লাগে? খাব এইটো লাগে যে এইটো হৰমনেল বেমাৰ হয়, এইটো কি হয়, কেতিয়াও ভাল নহয়। তো ভাল নোহোৱাৰ কাৰণে আমি বাহিৰৰ পৰা ছাপ্লিমেণ্ট দিওঁ, যিটো আমাৰ হৰমন, যিটো থাইৰয়েড হৰমন হয়, এইটো আমি কি বাহিৰৰ পৰা টেবলেট ফৰ্মত আমি কি ডেইলি খালী পেটত খাব দিওঁ পেচেণ্টক, সেইটো কাৰণে নৰ্মেল থাকে। যদি নৰ্মেলৰ তলত আহি যায়, ধৰক আপুনি 0.4ৰ তলত আহি গ'ল, তেতিয়া আমি কি কৰোঁ, ড'জ ৰিডাকশ্যন কৰোঁ। ধৰক আপোনাৰ 50 খাই আছে, তো সেই হিচাপত ডক্টৰে কিমান কমাব লাগে সেইটো কমায়। আৰু ধৰক আপুনি 25 পাৰ খাই আছে, খোৱাৰ পিছতো আপোনাৰ TSHটো 4ৰ ওপৰত আছে, তেতিয়া কি কৰে ডক্টৰে, কিমান ড'জ বঢ়াব লাগে সেইটো ড'জ বঢ়ায়। যদি আপুনি নৰ্মেল অহাৰ পিছত যদি বন্ধ কৰি দিয়ে, তেতিয়া আপোনাৰ আগৰ যিটো থাইৰয়েডৰ কাৰণে যিখিনি চিমটম আহিছিল সেইখিনি আকৌ আহিব। ধৰক আপোনাৰ থাইৰয়েডৰ হৰমনৰ কি কাম হয়, মেটাবলিজম কৰে, ব্ৰেইনৰ পৰা আৰম্ভ কৰি একেবাৰে তললৈকে চব, যেনে আপোনাৰ ব্ৰেইনটো মাইলিনেশ্যন কৰে, কিছুমান নাৰ্ভৰ কাম কৰে, হাৰ্টৰ আপোনাৰ হাৰ্টবিটটো আমাৰ ঠিক কৰে, পেটৰ যিটো মেটাবলিজম, কনষ্টিপেশ্যন হোৱা বা আপোনাৰ হজম হোৱা নোহোৱা এইবিলাক কাম কৰে, পেচাবৰ কাম কৰে, কিডনিৰ কাম কৰে, বা বনৰ যিটো হাড্ডি, সেইবিলাকো চব বস্তুৰে আমাৰ কি হয়, থাইৰয়েড হৰমনটো এটা ডাঙৰ ৰোল আছে, তাৰমানে মেটাবলিজম কৰে। থাইৰয়েড হৰমন যদি কমি যায়, তো সেইবিলাক মেটাবলিজম নহয়, লং টাইম যদি কণ্ট্ৰল নাথাকে, তেতিয়া থাইৰয়েডৰ বহুতখিনি কমপ্লিকেশ্যন হয়, যিটো নেকি পেচেণ্টে বহুত প্ৰব্লেম হয়। তো ধন্যবাদ। যদি আপোনালোকৰ কিবা থাইৰয়েডৰ বিষয়ে জানিব আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।